আমাৰ ইউটিউব চেনেল এডি আড্ডালৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনাৰ তাৰ পৰা নতুন এটা কনচেপ্ট লৈ আহিছোঁ, নতুন ভিডিঅ' এটা লৈ আহিছোঁ। তাতে আমি ডিছকাছ কৰিব গৈ আছোঁ ৰুল নম্বৰ 8 অফ লজ অফ এক্সপেৰিমেণ্ট। তো ধৰক আপোনাৰ দিয়া আছে a টু দি পাৱাৰ মাইনাছ n, a টু দি পাৱাৰ কি আছে মাইনাছ n। এতিয়া মনত ৰাখিব যদি পাৱাৰ মাইনাছ হৈ থাকে আমি জাষ্ট এইটো ৰেচিপ্ৰকেল কৰি দিম, মানে ৰেচিপ্ৰকেল মানে 1 লিখিছোঁ আৰু তলত কি হৈ যাব a নহয় 1 হ'ব। এতিয়া ছেকেণ্ড তেনেকৈ যদি লিখা থাকে ধৰক 1 a টু দি পাৱাৰ n থাকে বা m থাকে, তো আমি এইটো কি লিখিব পাৰোঁ, আমি তাৰ ঠাইত লিখিব পাৰোঁ a টু দি পাৱাৰ মাইনাছ m। একো ডিফাৰেঞ্চ নহয়, জাষ্ট 1 টো ওপৰৰ 1 টো যাবগৈ আৰু এইটো n মাইনাছ n হৈ যাব, বুজিছেনে। এতিয়া এইটো ছিংগল নাম্বাৰৰ কাৰণে হয়, যদি নাম্বাৰটো অলৰেডি ফ্ৰেকশ্যনত থাকে ধৰক a/b টু দি পাৱাৰ মাইনাছ n আছে, আমি তাৰ ঠাইত কি লিখিব পাৰোঁ b ওপৰত তলত a থাকিব আৰু পাৱাৰটো অনলি জাষ্ট পজিটিভ কৰি দিলে হ'ল, বুজিছেনে। এতিয়া আমি এটা উদাহৰণ লৈছোঁ, ধৰক 2 টু দি পাৱাৰ মাইনাছ 3 আছে, তো আমি এইটো কি লিখিব পাৰোঁ 1/2 টু দি পাৱাৰ 3। ধৰক 7 টু দি পাৱাৰ মাইনাছ 4 আছে, এইটো কি হ'ব 1/7 টু দি পাৱাৰ 4। 9 টু দি পাৱাৰ মাইনাছ 3 আছে, এইটো কি হ'ব 1/9 টু দি পাৱাৰ 3। জাষ্ট নেগেটিভটো পজিটিভ হৈ যাব। এতিয়া ধৰক তেনেকৈ যদি ফ্ৰেকশ্যনত থাকে 2/5 টু দি পাৱাৰ 2 আছে, আমি এইটো কি লিখিব পাৰোঁ 5/2, মানে ইয়াত ওপৰত 5টো যাবগৈ, 2 তলত আহি যাব আৰু পাৱাৰটো নেগেটিভ হৈ যাব। ছেম টু ছেম তেনেকৈ দিয়া আছে 7/5 টু দি পাৱাৰ মাইনাছ 2, এইটো কি লিখিব পাৰোঁ 5 ওপৰত যাব 7 তলত আহিব আৰু নেগেটিভটো অনলি পজিটিভ কৰিলে হ'ব, বুজিছেনে। তো মানে জাষ্ট আমি ৰিভাৰ্চ কৰাইছোঁ, জাষ্ট বস্তুটো তেনেকৈ পজিটিভ থাকিলে নেগেটিভো কৰিব পাৰোঁ, নেগেটিভ থাকিলে পজিটিভো কৰিব পাৰোঁ, জাষ্ট নাম্বাৰছটো ৰিভাৰ্চ কৰিব লাগিব। আই হোপ আপোনালোকে চবে বুজি পাইছে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।